এই সংবাদ মেল যোগেদি সমূহ অসমবাসীলৈ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত এই বৰ নতুন অসম তাৰ দৰ্শন কেনেদৰে হ'ব তাৰ বিষয় লৈ আমি 5টা সংকল্প লৈছোঁ। প্ৰথম আমাৰ সংকল্প হ'ল শিক্ষা আৰু চিকিৎসা। আমাৰ সংকল্প যে এইখন নতুন বৰ অসমত শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5টা ৰাজ্যত অসমত আমি লৈ যামগৈ। এই বিষয়টো হ'ব আমাৰ দ্বিতীয় সংকল্প যে চৰকাৰৰ কামৰ ভিতৰত আধুনিকৰণ আনো। বিষয় বা তৃতীয় আমাৰ সংকল্প হ'ল অৰ্থনৈতিক। চতুৰ্থ আমাৰ সংকল্প এখন নতুন বৰ অসমৰ মাজত থাকিব ক্ৰাইম। আজি আইন শৃংখলা যথেষ্ট বেয়া হৈ গৈছে। ড্ৰাগছৰ বাবে আজি চাৰিওফালে মাৰপিট, মদৰ দোকান চাৰিওফালে খোলা বাবে এতিয়া আমাৰ গৃহস্থী জীৱনত যথেষ্ট আজি অন্যায় আৰু অত্যাচাৰ হৈ গৈছে। আমাৰ পঞ্চম আমাৰ সংকল্প হ'ল যুৱকলৈ আমাৰ সংকল্প যে এখন নতুন বৰ অসমত আমি মানসিক চিকিৎসাৰ ওপৰত বা মানসিক স্বাস্থ্যৰ ওপৰত মেণ্টেল হেল্থ ওপৰত আমি বিশেষভাৱে জোৰ দিব লাগিব। ইতিমধ্যে মই সেইটোও জনাবলৈ বিচাৰোঁ যে আমি ঘোষণা কৰিছোঁৱে যে আমি কংগ্ৰেছ দল 100টা চিটত আমি নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আমি আগুৱাই লৈ যামগৈ। কিন্তু আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাক এপ্লিকেশ্যন আহিব, যিহেতু আজিলৈকে এই কোনকেইটা চিট আমি বিৰোধী দলৰ মাজত ভাগ হ'ব আমি সেইখিনি নাজানো। কিন্তু যেতিয়া বিৰোধী দলসকলৰ মাজত কিছু চিটবোৰ যেতিয়া ভাগ কৰা যাব, সেই চিটত য'ত আমাৰ প্ৰাৰ্থীসকলে বা আমাৰ কংগ্ৰেছৰ মানুহবোৰ এপ্লিকেশ্যন তেওঁলোকে দিছে আৰু এপ্লিকেশ্যনৰ লগত কিছু এপ্লিকেশ্যন ফিজ তেওঁলোকে জমা দিছে, এই এপ্লিকেশ্যন ফিজ আমি তেওঁলোকক ঘূৰাই দিম য'ত চিট এলায়েন্স পাৰ্টিক দিয়া গৈছে। আবেদনৰ মাচুল আমি 50,000 টকা আমি ৰাখিছোঁ। আৰু আকৌ কৈছোঁ যে যি চিটত আমি আগৰ প্ৰশ্নৰ দৰে বিৰোধী দলক দিয়া যাব সেই চিটৰ ভিতৰত এই এপ্লিকেশ্যনৰ মাচুলটো আমি ঘূৰাই দিম।